স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। মই আপোনালোকৰ সাগৰিকা। বহুতে মোলে এনেকুৱা প্ৰশ্ন কৰে বা মানুহৰ মনতো এনেকুৱা ধৰণৰ এটা ভাৱ হয় যে মই ইমান ধুনীয়াকৈ ডায়েট কৰিছোঁ কিন্তু মই মোৰ ৱেইটটো কমাব পৰা নাই, বা সকলো ধৰণৰ যিমান কৰিবলগীয়া কাম আছে সকলোখিনি কৰিছোঁ কিন্তু তথাপিও মই মোৰ ৱেইটটো কমাব পৰা নাই কিয়? এতিয়া কথাটো হৈছে যে সকলোৰে শৰীৰৰ যিবোৰ গঠন বা সকলোৰে শৰীৰে হজম কৰিব পৰা ক্ষমতা বা নিজৰ ভিতৰৰ যিবোৰ অংগৰ প্ৰক্ৰিয়া সেইবিলাক বিভিন্ন হয়। প্ৰত্যেক শৰীৰত বেলেগ বেলেগ হয়। কোনোবা শৰীৰত ধৰক যিটো বস্তু হজম কৰিবলৈ খুব সহজে হজম কৰিব পাৰে, কোনোবা শৰীৰে হয়তো সেইটো হজম কৰিব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা থাকে যিবোৰৰ কাৰণে একেখন ডায়েটে হয়তো এজনে ফ'ল' কৰিলে বহুত বেছি সোনকালে কমি যায় ৱেইট, আৰু কোনোবা একজনে কৰিলে সেইটো বহু সময় লাগি যায়। এতিয়া কথাটো হৈছে যে যিমানেই আপুনি আনৰ পৰা সুধি ডায়েট কৰিব তেতিয়া সেইখন ডায়েটে আপোনাক হয়তো সহায় নকৰিবও পাৰে। গতিকে যেতিয়া এখন ডায়েট লিষ্ট বনোৱা হয় যে মই এইখন ডায়েটৰ মতে চলিম বুলি যেতিয়া বনোৱা হয়, তেতিয়া প্ৰথম 2-3 দিন সেই ডায়েটখন ফ'ল' কৰি পেলাই চাব লাগে। যদি 2-3 দিন বা 4 দিনত যদি আপুনি অকণমান কিবা এটা সলনি নাপায়, মানে এনেকুৱা ধৰণৰ নহয় যে বহুত সলনি হৈ যাব, কিন্তু অকণমান আপোনাৰ হয়তো গাটো পাতল লাগিব, নাইবা অকণমান যদি আপুনি ৱেইট জোখা মেচিনত উঠে, যিটো ডিজিটেল মেচিন, তাত ধৰক 100 গ্ৰাম 50 গ্ৰাম কম দেখিব পাৰে। ঠিক তেনেকৈ অকণমান যদি লৰচৰ নোহোৱা যেন লাগে তেনেহ'লে গম পাব যে সেইখন ডায়েট আপোনাৰ কাৰণে নহয়। এতিয়া বহুতৰ হয়, এনেকুৱা বহুত মানুহ আছে যিবোৰৰ পাছবেলা যদি ফ্ৰুটছ খায়, মানে ধৰক পাছবেলা মানে 2টা বজাৰ পিছত যদি ফ্ৰুটছ খায়, ফল মূল খায়, তেনেহ'লে সেই ফল মূলত থকা যিটো প্ৰাকৃতিক চুগাৰ, মিঠা, চেনি নহয়, মানে যিটো মিঠা জাতীয় যিটো পদাৰ্থ সেইটো হজম নহয় বা শৰীৰে নলয়। ফলত কি হয়, পাছবেলা বহুত এনেকুৱা আছে যে পাছবেলা যদি ফল মূল খায় তেনেহ'লে তেওঁলোকৰ ৱেইট গেইন হয়। গতিকে ময়ো তেনেকুৱা এটা কেটেগৰীৰ মানুহ। মোৰো এনেকুৱা হয় যে মই যদি 2টা বজাৰ পাছত মই যদি ফল মূল খাওঁ, যদিও সেইটো নেচাৰেল চুগাৰ, তথাপিতো কিন্তু সেই চুগাৰে মোক অপকাৰ কৰে বা মোৰ শৰীৰে সেইটো হজম কৰিব নোৱাৰে। গতিকে তেনেকুৱা ধৰণৰ বহুত কথা আছে। কিছু ব্যক্তি আছে যিসকলে টোন মিল্ক খালে, মানে যদি বজাৰৰ পৰা অনা যিটো টোন মিল্ক, যিটোত ফেট নাথাকে, সেইটো খালেও অপকাৰ হয় বা সেইটো খালে শৰীৰে নলয় বা শৰীৰে হজম কৰিব নোৱাৰে। কিছুমান আকৌ এনেকুৱা আছে যে টোন মিল্ক খালেহে শৰীৰে হজম কৰিব পাৰে, কিন্তু যিটো আমাৰ ফেট থকা যিটো গাখীৰ সেইটো খালে মানে হজম কৰিব নোৱাৰে। তেনেকুৱা ধৰণৰো কথা আছে। গতিকে এনেকুৱা ধৰণৰ বহু সৰু সৰু কথা আছে যিবোৰ কথা ডায়েটখন যেতিয়া বনোৱা হয় তেতিয়া তাত মন কৰিবলগীয়া হয়। আৰু এনেকুৱা ধৰণৰ কথা আছে যে বহুতে মোক প্ৰশ্ন কৰে যে আপুনি কোৱা মতে ডায়েট খাইছোঁ কিন্তু মই ৱেইট লছ কৰিব পৰা নাই কিয়? এনেকুৱা ধৰণৰ প্ৰশ্ন মোৰ ওচৰলৈ আহিছে। কিন্তু মই এইখিনিতে ক'ব বিচাৰোঁ যে মই যিখন ডায়েটৰ কথা কৈছিলোঁ সেইখন মোৰ ডায়েটৰ কথা কৈছিলোঁ, বা যেনেকুৱা বস্তুবোৰ খালে সাধাৰণতে ৱেইট লছত সহায় হ'ব তেনেকুৱাবিলাক বস্তুৰ কথাহে মই কওঁ। গতিকে যেতিয়া দেখিব যে এইখন ডায়েট লিষ্টে মোক কাম কৰা নাই, তেতিয়া সেইখন সলাই বেলেগ এখন ট্ৰাই কৰক। আৰু যেতিয়া বেলেগ এখন ট্ৰাই কৰিব, অন্ততঃ এসপ্তাহ ট্ৰাই কৰক। এতিয়া কথাটো হৈছে যে কি কি বস্তু খালে আপোনাৰ শৰীৰত ওজন বাঢ়ে, বা কি কি বস্তুৱে আপোনাক অপকাৰ কৰে, বা কি কি বস্তু আপুনি হজম কৰিব নোৱাৰে, সেইটো প্ৰত্যেক দিনে ডায়েটত যেতিয়া আপুনি ৱেইট চেক কৰিব তেতিয়া গম পাব। আৰু এইখিনিতে মই ক'ব বিচাৰোঁ যে ৱেইট মেচিনত কেতিয়াবা এনেকুৱা ধৰণৰো হয় যে ৱেইট মেচিনত উঠিছে কিন্তু ৱেইটটো কমা নাই, বা কালি 100 গ্ৰাম কমিছিল, আজি 200 গ্ৰাম বাঢ়ি গৈছে। চাওক, ৱেইট মেচিনত যেতিয়া উঠা হয় তেতিয়া বিভিন্ন কাৰণত আমাৰ শৰীৰত ৱেইট বাঢ়ি থাকিব পাৰে। যেনে ধৰক আপোনাৰ ৰাতিপুৱা ভালকৈ পেট চাফা হোৱা নাই, সেই ৰাতিপুৱা বুলি নহয়, গোটেই দিনটোৰ ভিতৰত এবাৰো ভালকৈ পেট চাফা হোৱা নাই, সেইকাৰণে ৱেইট বাঢ়ি আছে। আপোনাৰ পেটত গেছ আছে, সেইটো কাৰণে ৱেইট বাঢ়ি থাকিব পাৰে। যিটো আমাৰ ঋতুস্ৰাৱ হয় সেইটোৰ কাৰণেও তাৰ আগে বা তাৰ ঠিক পিছতেও অকণমান ৱেইটটো বাঢ়ি থাকে। তাৰোপৰি হৰম'নেল যদি খেলি মেলি হয় তেতিয়াও ৱেইট বাঢ়ি থাকে। তাৰোপৰি আপোনাৰ যদি ৱাটাৰ ৰিটেনশ্যন হয়,
শৰীৰে যদি পানী ধৰি ৰাখিছে শৰীৰৰ ভিতৰত তেতিয়াহ'লেও ৱেটটো বেছি যেন দেখিব পাব। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কাৰণ আছে যিবোৰ কাৰণত আমাৰ ৱেটটো বাঢ়ি থকা পায়। গতিকে কথাটো হৈছে যে ৱেট জোখাৰ লগতে চাব লাগে যে মেজাৰমেণ্ট টেপ পায় বজাৰত কিনিবলৈ। এনেকুৱা মেজাৰমেণ্ট টেপ লৈ আপোনালোকে শৰীৰৰ বিভিন্ন অংগত জোখ ল'ব লাগে। সেই জোখ ল'লেও গম পোৱা যায় যে কিমান কমিছে বা কিমান বাঢ়িছে। এতিয়া কথাটো হৈছে যে এনেকুৱা ধৰণৰ সৰু সৰু কথা গুৰুত্ব দিলে ৱেট লছ হোৱাটো একেবাৰে সাধাৰণ কথা হৈ পৰে। আৰু ৱেট লছ কৰিবৰ কাৰণে যেতিয়া বহুতে এনেকুৱা কৰে যে বহুত ডাঙৰ এজন ডায়েটিচিয়ানৰ পৰা ডায়েট চাৰ্ট আনিলে, কিন্তু এসপ্তাহ খালে একো লৰচৰ নহ'লে, মই এসপ্তাহ ডায়েট কৰিছোঁ, ইমান ভালকৈ ডায়েট কৰিছোঁ, কিন্তু একো নহ'ল, বাদ দিলোঁ, মই আকৌ আগৰ নিচিনাকৈ আছোঁ। সেইটো নহয়। এসপ্তাহ আপুনি কৰিলে কিন্তু আপুনি আপোনাৰ শৰীৰৰ অকণো চেঞ্জ পোৱা নাই, তেতিয়া আকৌ সেইজন ডায়েটিচিয়ানৰ লগত কথা পাতক। তেখেতক কওক যে এইখন ডায়েটে মোক কোনো সলনি কৰা নাই। তেতিয়া তেখেতে এনালাইচিছ কৰিব, তেখেতে ডায়েটখন চাব, পঢ়িব আৰু কি কি বস্তুৱে আপোনাৰ শৰীৰে হজম কৰিব পৰা নাই বা কি কি বস্তুৱে আপোনাক অপকাৰ কৰি আছে সেই কথাটো তেখেতে গম পাব আৰু তেতিয়া সলাই পেলাই আপোনাক ডায়েট দিব। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক মন কৰিবলগীয়া। অকল ডায়েট বা আমুকখন ডায়েট কৰিছে কাৰণে ময়ো কৰিম, ময়ো ক্ষীণাই যাম, তেনেকুৱা কথা আচলতে নহয়। প্ৰত্যেকৰ শৰীৰে বেলেগ বেলেগ ধৰণে কাম কৰে। গতিকে প্ৰত্যেকৰ শৰীৰত যেতিয়া ডায়েটৰ কথা আহি পৰে, প্ৰত্যেকৰ শৰীৰে বিচৰা অনুযায়ী ডায়েটখন কৰিব লাগে। আৰু কেইটামান একদম বেছিক কথা যিকেইটা মই একদম প্ৰাৰম্ভিক কথা যিকেইটা সকলোৱে মানিব লাগে, সেইকেইটা হৈছে যে ৰাতিৰ খোৱাটো সোনকালে খাওক, পানী খাওক, অত্যন্ত জৰুৰী কথা পানী খোৱাটো। কাৰণ পানীয়ে আমাৰ ভিতৰৰ যিমান টক্সিনছ থাকে সেইবোৰ ফ্লাছ আউট কৰে। গতিকে পানী খাওক, 2.5 লিটাৰৰ পৰা 3 লিটাৰ পানী খাওক। ৰাতি খোৱাটো সোনকালে খাওক আৰু পাতল খাওক। আৰু ৰাতিপুৱা অকণমান সোনকালে উঠিবলৈ চেষ্টা কৰক। যিমান পাৰি সোনকালে ৰাতি শুবলৈ চেষ্টা কৰক, ৰাতিপুৱা সোনকালে উঠিবলৈ চেষ্টা কৰক। ৰাতিপুৱা সোনকালে উঠি প্ৰথমেই খালী পেটত পানী খোৱাৰ অভ্যাস কৰক। আৰু যি বস্তুৱেই নাখাওক গোটেই দিনটো, চুবাই ভালকৈ গুড়ি কৰিহে খাব। এনেকৈ ৰুটিখন ফালি এনেকৈ লৈ মুখত ভৰাই এইফালে দুবাৰ চুবাই গিলি নিদিব। মই গিলিব পৰা হৈছোঁ গতিকে গিলি দিম, তেনেকুৱা নকৰিব। অকণমান ভালকৈ ধুনীয়াকৈ চুবাব। আৰু এইখিনি বেছিক কথা, এইখিনি মানি চলিলে বহু কথাৰ পৰা আপোনালোকে হাত সাৰিব। গতিকে আৰু যেতিয়া ডায়েট বনাব তেতিয়া নিজৰ শৰীৰে কি কৈছে সেই কথাটো শুনিহে ডায়েট বনাব। এনেই যধে মধে ডায়েট বনাই আপুনি মানসিক আৰু শাৰীৰিক অশান্তিত নুভুগিব। মানসিক অশান্তিও কিন্তু মানুহৰ শৰীৰৰ ওজন বঢ়ায়, সেইটো কথা মনত ৰাখিব। মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হ'ব। মোৰ এই ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।